আমি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্তহে আমাৰ ঘৰ বিচাৰি আহিব। গতিকে যিখন ঘৰত ঈশ্বৰ উপাসনা থাকিব, পুৱা গধূলি ধূপ ধূনা জ্বলিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। এই পথটো দেখুৱাইছে। এতিয়া ভগৱন্তই সিদ্ধান্ত কৰি গৰুড়ক ক'লে যে তুমি ৰথখন সজাই পৰাই আনা, আমি ভকতৰ ঘৰ চাবলৈ যাওঁ মিথিলালৈ। গতিকে তেওঁ মানে পক্ষীক মানে ৰথ আনিবৰ কাৰণে দাৰুকক নিৰ্দেশনা দিলে। দাৰুকে ৰথ সজাই আনিলে। তাতে ঋষিমুনিসকলক লগত লৈ সমস্তই মিথিলাৰ অভিমুখে যাত্ৰা কৰিছে। আৰু কৃষ্ণ অহা খবৰ পোৱাৰ লগে লগে সমস্ত ৰাজ্যবাসীবিলাকে সকলো কাম এৰি তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কাম দূৰতে তেজিয়া থৈলো। চব কাম এৰি থৈ আহিলে। আজি ইয়ালৈ অহা ঘৰুৱা কাম কাৰ নাই, চবৰে নিজৰ নিজৰ পৰিয়ালৰ দায়িত্ব আছিলে। আপোনালোকে চব এৰি থৈ আহিলে। কিয়? আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আমাৰ মানুহৰ কথা শুনিব পৰা শক্তি, ঈশ্বৰৰ কথা শুনিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। ইতৰ প্ৰাণীৰ লগত আমাৰ চাৰিটা বিষয়ত পাৰ্থক্য নাই। আহাৰ নিদ্ৰা ভয় মৈথুনস্য সামান্যম এতৎ প্ৰচুৰভি নৰানাম। আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে, গৰু ছাগলীৰো আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীয়েও খায়। আমিও জিৰণি লওঁ, গৰু ছাগলীয়েও লয়। আমিও সন্তান জন্ম দিওঁ, গৰু ছাগলীয়ে ইতৰ প্ৰাণীয়েও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকো ভয় কৰে। এই চাৰিটা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত কোনো পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো আছে কি? ধৰ্মহি তেইছাম অধিক বিশেষ। ধৰ্মগুণটো আমাৰ বেছি আছে, যাৰ কাৰণে আজি আমি একেলগে বহি ঈশ্বৰৰ কথা শুনিব পাৰিছোঁ। অন্য প্ৰাণীয়ে এনেকৈ ঈশ্বৰৰ কথা শুনিব নোৱাৰে। গতিকে মানুহৰ জন্ম লৈ আমি যদি এই গুণৰ প্ৰতি অনুৰাগী নহয়, তেতিয়া আমাক বেদে কি বুলি কৈছে? ধৰ্মে নহীনা পশুৰভি সমানা। ধৰ্মৰ প্ৰতি যাৰ অনুৰাগ নাই, সি পশুৰ লগত একেই। আমাৰ এনেধৰণৰ অনুষ্ঠানবিলাকে আমাক ইজনৰ প্ৰতি সিজনৰ ভাল পোৱা ভাৱটো জগাই তুলিব। এইটোৱে হ'ব কি? ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই আমাক কি কৰে? ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায়। ইজন মানুহে সিজনক ভাল পালেহে আমি ভগৱানক ভাল পাব পাৰোঁ। ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক প্ৰথমে ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমাঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যদি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। গতিকে ভকতক পাই যাৰ নাহিকে হৰি, সাক্ষাতে মোক পাইলে সিটো পাপি কৰিবেক কি। গতিকে আমি ইজনে সিজনক ভাল পাবলৈ শিকিব লাগিব। আৰু এই কাৰ্যসূচীটোৱে আপোনালোকৰ এই গাঁওবিলাকক কি কৰিব? একতাৰ দোলেৰে বান্ধি ৰাখিব। আমাৰ ধৰ্মৰ সংজ্ঞা সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম ইজ ডেট হুইচ বাইন্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইডছ ছ'চাইটি ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। যদি আমাৰ মানে ধৰ্মই একতাৰ দোলেৰে বান্ধি ৰাখে, যদি আমাৰ একতা নাথাকে, সেইখন অধৰ্মী সমাজ। আপোনালোকৰ 13খন গাঁৱৰ মাজত ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী মানি বহুত মানে উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে। কিন্তু ইজনক দেখিলে যদি সিজনে সিফালে মূৰটো ঘূৰায়, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, এইখন অধৰ্মী সমাজ। আপুনি বাহিৰৰ পৰা দেখিছে এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন হৈ আছে। ভিতৰত গৈ সোমাই দেখিলে স্বামী স্ত্ৰীৰ মাজত মাতবোল নাই, শাহু বোৱাৰীৰ মাজত মাতবোল নাই, ককাই ভাইৰ ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই। সেইখন অধৰ্মী পৰিয়াল। এই অধৰ্মী সমাজ আৰু অধৰ্মী পৰিয়ালকো আমি আমূল পৰিৱৰ্তন সাধি ধৰ্মৰ মাজলৈকে আনিব পাৰিম। কেনেকৈ? এই নদীখন বোৱাব লাগিব দেই। আমাৰ ভাগৱতে কৈছে
কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি যোগ্য নোহে থাকিবে তথাই গতিকে ব্ৰহ্মাৰ ভুৱন সদৃশ হ'লেও য'ত মিলা প্ৰীতি নাই মৰম চেনেহ নাই সেই জেগা বসবাসৰ যোগ্যতা নাই মই ভাগৱতৰ মানুহৰ আমাৰ 8টা সদাচাৰৰ ভিতৰত অন্যতম সদাচাৰ এটা আইসকলৰ উদ্দেশ্যে কৈছিলোঁ অন্ন সদাচাৰ আইসকলে অন্ন তৈয়াৰ কৰি আমাক যে খুৱায় আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় এতিয়া অন্ন আইসকলে কেনেকৈ ৰন্ধন কৰিলে আমাৰ অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব আৰু ব্ৰহ্ম শুদ্ধ হ'লে আমাৰ সতি সন্তান শুদ্ধ হ'ব এই কথা ভাগৱতত উল্লেখ আছে গীতা ভাগৱতত উল্লেখ আছে সবে কৃষ্ণতপৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰে আপুনি ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি ঈশ্বৰত অৰ্পণ কৰি ল'ব লাগে এটা পাত্ৰত গুৰুদেৱ নাম ভগতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি আইগৰাকী কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি ভগৱানত অৰ্পণ কৰি লৈ বাকীখিনি শুদ্ধভাৱে ধুই পখালি ৰন্ধন কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি খাবলৈ দিব লাগে আমাৰ কৃষ্ণ মন্ত্ৰ আইগৰাকী মুখৰ কৃষ্ণ নামটোৱে কি কৰে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন যে আমাৰ ভগৱন্তৰ নামটো জুইৰ লগত তুলনা কৰিছে যে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নাইকিয়া হৈ যায় আইগৰাকীয়ে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি অন্ন থোৱা আৰু খাবলৈ দিওঁতে সেই সময়লৈকে হোৱা 5 প্ৰকাৰ পাপটো নাইকিয়া হৈ যায় আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত 5টা পাপ অবাঞ্ছিত হয় সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই গৃহস্থী মাত্ৰেই 5টা পাপ আমাৰ অবাঞ্ছিত হয় কেনেকৈ হয় গীতা ভাগৱতত কৈছে কন্দনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী এই 5টা প্ৰকাৰ আমাৰ অবাঞ্ছিত পাপ হৈ থাকে গৃহস্থী মাত্ৰেই কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান কৰিলে মানে ব্ৰহ্ম হত্যা হয় তাত পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছা নহৰু পিছা কৰি অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাতো পাপ লাগে কলসী মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে মাৰ্জনী ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে মচিবলৈ যাওঁতেও চকুৰে মনিব নোৱাৰা জীৱাণু মৰি আহে তাতো পাপ ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় এই 5টা পাপ কন্দনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে এই কামবিলাক কৰোঁতে 5টা পাপ আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত মানে অবাঞ্ছিত হৈ যায় তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি ৰন্ধন কৰিব পাৰে ঘৰৰ কৰ্মবিলাক কৰিব পাৰে খাবলৈ দিব পাৰে তে এই 5টা পাপে আমাক স্পৰ্শ কৰিব নোৱাৰে কাৰণ আইগৰাকীৰ মুখৰ কৃষ্ণ শব্দটো মানে নিশ্চিত হোৱাৰ লগে লগে সেই সময়ৰ পাপবিলাক চব নাইকিয়া হৈ যায় সেইকাৰণে আইসকলে খাবলৈ দিওঁতেও কৃষ্ণ খাওক বুলি ক'ব লাগে দেই যিকোনো বস্তু খাদ্য দ্ৰব্য আমাৰ দিওঁতে কৃষ্ণ খাওক বুলি মই আপোনালোকৰ 13খন গাঁৱৰ আইসকলে কৃষ্ণ বুলি নোকোৱাকৈ দিয়ে বুলি ভবা নাই দেই মাত্ৰ আমাৰ বেদৰ নিয়মটো কৈছোঁ কোনোবাই যদি কিবা কাৰণত পাহৰি আছে অহাকালিৰ পৰা আৰম্ভ কৰি দিব কাৰণ কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতি তাৰ দুষ্টা অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা আইগৰাকীয়ে ৰান্ধি বাঢ়ি নি খাবলৈ দিয়া বস্তু যদি কৃষ্ণ খাওক বুলি নকয় অকল খাওক বুলি কৈ থৈ আহে তে সেই দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে 5টা পাপ তাত লাগি থাকে আৰু কৃষ্ণ বুলি নোকোৱাকৈ দিয়া মহিলাগৰাকীক দুষ্টমতী বুলি কৈছে তেওঁ হয়তো কিবা অভিমান আছে মানে বিদ্যাৰ অভিমান ধনৰ অভিমান বা মানে দেহৰ অভিমান কিবা এটা অভিমান থাকিলেহে কৃষ্ণ বুলি ক'বলৈ লাজ কৰে
আজিৰ তাৰিখত মানুহৰ জন্ম লৈ যদি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ যদি কোনোবাই লাজ কৰে, লাজ মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। আজিৰ তাৰিখত যদি কোনোবাই মানুহৰ জন্ম পাই ঈশ্বৰৰ নাম এটা ল'বলৈ লাজ কৰে, ইতস্তত কৰে, অৱহেলা কৰে, সেই জীৱটো দিনে দিনে দুখ দুৰ্গতিৰ ফালে গতি কৰিব। সেইকাৰণে আপোনালোক যিসকল আই আছে ইয়াত, আইসকলে যাতে এই নিয়মটো নিজে শিকাৰ লগতো ছোৱালীজনীকো শিকাব। আমাৰ জৱাহৰলাল নেহৰুৱে কৈছে, ইফ ইউ এডুকেট এ বয়, ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল, ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি যদি এটা ল'ৰাক শিক্ষা দিয়ে, ব্যক্তিগত শিক্ষা দিয়া হ'ব। এজনী ছোৱালীক যদি এই নীতি শিক্ষা দি পঠিয়াই, ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। সেইকাৰণে আইসকলৰ ওপৰতেই এখন ঘৰ, এটা পৰিয়াল, এখন সমাজ, এটা পৰিৱেশৰ উন্নয়ন নিৰ্ভৰ কৰিছে। ঋগ্বেদত কৈছে, ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে। যিখন ঘৰৰ, যিখন সমাজৰ আইসকল ঈশ্বৰমুখী হ'ব, ভক্তিমুখী হ'ব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেই ঘৰখনৰ পৰিয়ালৰ সমাজৰ জীৱবিলাকক চতুৰ্বৰ্গ সাধন কৰিব পাৰিব। আৰু যিসকল আই ভক্তি বিমুখী হ'ব, মানে মহাভাৰতৰ বন পৰ্বত কৈছে, জৈশ ভাৰ্যা গৃহে নাস্তি সাধীসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। যিখন ঘৰৰ, যিখন পৰিয়ালৰ, যিখন সমাজৰ আইসকল ভক্তি বিমুখী হ'ব, তেওঁ নিজেতো নষ্ট হ'বই, সেই সমস্ত পুৰুষক নষ্ট কৰিব আৰু ঘৰ গুচি বাঁহতল কৰিব। আমি ঘৰ গুচি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, ঘৰ গুচি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। গতিকে ঘৰ গুচি বৈকুণ্ঠ কৰিবলৈ হ'লে আমাৰ আইসকলৰ গাত 7টা সৎগুণ থাকিব লাগিব বুলি গীতাত কৃষ্ণই অৰ্জুনক কৈছে। এই কথাকেইটা কোৱাৰ পিছতেই মই আপোনালোকৰ মাজৰ পৰা আজি আলোচনা বিদায় ল'ম, সময় যিহেতু অতীত হৈ গৈছে। আমাৰ আইসকল, আজি ইয়াত উপস্থিত থকা আইসকলৰ কাৰোবাৰ গাত যদি 7টা সৎগুণ আছে, তেওঁ এগৰাকী ভাগ্যৱতী মহিলা। যদি কমি আছে পূৰাই ল'ব দেই, মই কৈ থৈ যাওঁ। গীতাত কৃষ্ণই অৰ্জুনক কোৱাৰ চলে আমাৰ গৃহস্থী ধৰ্মৰ আইসকলৰ থাকিবলগীয়া গুণকেইটা কথা কৈছে। 7টা গুণ থাকিব লাগিব। কি কি 7টা গুণ? প্ৰথম, কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা। 1 নম্বৰ গুণটো কীৰ্তি। আইসকলৰ কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে। নিট এণ্ড ক্লিন, ডিচিপ্লিন। আইসকলে কৰা কামবিলাক আনে দেখিলে প্ৰশংসা কৰাৰ দৰে হ'ব লাগিব। পৰিষ্কাৰ, পৰিপাটি, নিয়মানুৱৰ্তিতা, এই গুণটো আইসকলৰ গাত থাকিব লাগিব। চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগিব। পৰিয়ালটোৰ প্ৰতিজন সদস্য ধুনীয়াকৈ থকাৰ ক্ষেত্ৰত, ঘৰখনৰ পৰিৱেশটো সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। বাকৈশ্য, কথা ক'ব জানিব লাগিব। আজি কথা ক'ব নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়, বহুত বোৱাৰীক শাহুৱে বেয়া পায়, বহুত দেউৰেকক নবৌকে বেয়া পায়, বহুত নবৌয়েকক দেউৰেকে বেয়া পায়, ইত্যাদি ইত্যাদি। গতিকে কথা ক'ব নজনাৰ কাৰণে আমাৰ পৰিয়ালত বিশৃংখল হয়। গতিকে আমাৰ কথাবিলাক আইসকলক কেনেকৈ ক'ব লাগিব? সত্য, প্ৰিয়, হিত। এই বিষয়ে ইতিমধ্যে মই আলোচনা কৰিছোঁ। সঁচা কথা ক'ব, শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু আনৰ উপকাৰ হোৱাকৈ ক'ব। তেতিয়া আপোনাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। আপুনি কোৱা কথাটোৰ কাৰণে যদি আনৰ উপকাৰ হয়, আপুনি কোৱাজনৰ পুণ্য হ'ব। আৰু পুণ্য হ'লে আপুনি জীৱনত সুখ ভোগ কৰিব পাৰিব, জীয়াই থাকোঁতে উত্তৰণ হ'ব আৰু মৰিলে সদ্গতি পাব। পাপায় পৰপীড়নম, যদি আনক দুখ পোৱাকৈ কথা কয়, আপোনাৰ পাপ হ'ব। আপুনি নাভাবিব, মানে কোনো শাহুৱে নাভাবিব মই বোৱাৰীক আজি একদম ঠিকছে কৈ দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে তুমি সাজু হৈ থাকা তাৰ দুগুণ পাবৰ কাৰণে। কাৰণ বোৱাৰীৰ দেহতো মই আছোঁ, শাহুৰৰ দেহতো ময়ে আছোঁ। মোক দুখ দি তুমি কেতিয়াও বাচি যাব নোৱাৰিবা। ন ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌটিশতে অপি অৱশ্যমেব ভুক্ত ইবম কীট কৰ্ম শুভাশুভম। আপুনি বেয়া কথা কৈ সাৰি যাব নোৱাৰিব, আপুনি তাৰ দুগুণ বেয়া ফল ভোগ কৰিব লাগিব। বা কৈশ্য, নাৰী নাং, ধীতি, ধৈৰ্য গুণ। যিখন ঘৰৰ আইসকল ধৈৰ্যশীল হ'ব, সেইখন ঘৰৰ স্বামী বা পৰিয়ালবৰ্গ বিপদমুখী হ'ব নোৱাৰে। আমাৰ ধৈৰ্য গুণটো কেনেকুৱা হ'ব লাগিব? শৈবা, হৰিচন্দ্ৰ ৰজাৰ ভাৰ্যা শৈবাৰ দৰে হ'ব। শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছে?
যে হৰিচন্দ্ৰ ৰজাই শৈবাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰক সমস্ত ৰাজ্যধন দি দিলে। অৱশেষত দক্ষিণা দিবলৈ হাতত পইচা নাই, এমাহ সময় খুজিলে। ঋষিবৰ মোক এমাহ সময় দিয়া। ঋষিয়ে ক'লে হ'ব তোমাক এমাহ সময় দিছোঁ। এমাহ সময় লৈ তেওঁ ভাৰ্যাক লৈ এখন উপবনত পলাই আছেগৈ। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ উপবনত পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে, হেৰা ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিবহো মই। মোৰ দক্ষিণাত যদি অৱহেলা কৰ তো গোটেই বংশ মই সাপি ধ্বংস কৰি দিম। ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই। ঋষিয়ে যদি গোটেই সাপ দি মোৰ বংশটো ধ্বংস কৰি দিয়ে, মোৰ ৰজা উপাধি লোৱাৰ পৰা কি হ'ব? গতিকে মুখৰ মাত হেৰাই গৈছে। মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাবে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যা কছাহিয়া ৰাজা বুলিলা বচন, অশুনা প্ৰাণেশ্বৰী মূৰ বাক্যে দিও মন। হে ভাৰ্যা, তুমি মোৰ মনৰ কথালৈ অকণমান গুৰুত্ব দিয়া। কেনমতে ঋষিৰ মই খুজিবো ধাৰ, কেনমতে বংশক মই কৰিবো উদ্ধাৰ। মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ, বংশটো কেনেকৈ উদ্ধাৰ কৰোঁ, মই হতাশ হৈ গৈছোঁ। মোৰ মুখৰ মাত হেৰাই গৈছে। যিটো সময়ত স্বামী হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীক প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে ভাৰ্যাই কেনেকৈ উত্তৰ দিলে? স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী, অস্বামীক বুলিলা অল্প হাস্য কৰি। হাঁহি মাৰি উত্তৰ দিলে। যি সময়ত ভাৰ্যা হতাশ হৈছে, ভাৰ্যাৰ মুখত স্বামী হতাশ হৈছে, ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে প্ৰেৰণা পাইছে, সাহস পাইছে। আৰু কি বুলি ক'লে? মহাৰাজ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা, জানি আন নিচিন্তিও দিও দক্ষিণা। স্বামী, সত্যতকৈ আৰু ধৰ্ম নাই, ভয় নকৰিবা, দক্ষিণা দি দিয়া। হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম, মোৰ হাততে পইচাও নাই। তেতিয়া ভাৰ্যাই ক'লে, আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখোঁহাৰ। মোক বিক্ৰী কৰি হ'লেও তুমি ঋষিৰ ধাৰটো পৰিশোধ কৰা। এই যিটো সাহস, এই যিটো প্ৰেৰণা, হয় নাই? আমাৰ বাৰু সিমানলৈ যাবগৈ নালাগে দেই, আপোনালোকে নিজক বেচিবগৈ নালাগে। কিবা কাৰণত যদি স্বামীক কিবা পৰিস্থিতিত আপোনাৰ ভাৰ্যাৰ লগত আলোচনা নকৰাকৈ তেনেকুৱা বিপদত পৰি আহি কয়হি, আমাৰ অন্তত ভাৰ্যাই ক'ব পাৰিব লাগিব, আপুনি কিয় ইমান হতাশ হৈছে? আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো, দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ধৈৰ্য ধৰক, ঈশ্বৰে কৃপা কৰিব। কেতিয়াবা কিবা কাৰণত ভাৰ্যাও তেনেকুৱা পৰিস্থিতিত হতাশ হ'ব পাৰে। তেতিয়া স্বামীয়েও ভাৰ্যাক মানে প্ৰেৰণা দিব পাৰিব লাগিব। কি বুলি? তুমি কিয় ইমান হতাশ হৈছা? আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো, গতিকে তুমি দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। গতিকে ধৈৰ্য ধৰা, ঈশ্বৰে কিবা কৰিব। কাৰণ আমাৰ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি, সেহি হেতু কতো কতো ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী, কতো অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। বিবাহ পাশত আবদ্ধ হোৱা দিনাখনকে স্বামী আৰু ভাৰ্যা অৰ্ধ মিলি এটা হয়। ডাক্তৰে বিয়া কৰা মানুহজনীক মানুহে ডাক্তৰণী বুলি কয়, মাষ্টৰে বিয়া কৰা মানুহজনীক মাষ্টৰণী বুলি কয়। তেওঁলোক ডাক্তৰণী আৰু মাষ্টৰণী হয় জানো? নহয়, কিন্তু আধা উপাধিটো পাই গ'লে বাপে স্বামীৰ কাৰণে। ঠিক তেনেকৈ বেয়া কাম ভাল কাম কৰিলে আধা আধা ইজনে সিজনৰ লগত মানে সম্পৰ্ক থাকে। স্বামীয়ে বেয়া কৰিলে কাৰ স্বামী বুলি ভাৰ্যাৰ নামটো আহিব, ভাৰ্যাই ভুল কৰিলে কাৰ মানে ভাৰ্যা, স্বামীৰ নামটো আহি যায়। গতিকে ইজনৰ সিজনৰ লগত সম্পৰ্ক আছে। এই কথা জানি ধৰ্মিনী নাৰীবিলাকে কেতিয়াও মানে স্বামীক বিপথে যাবলৈ নিদিয়ে। যাৰ কাৰণে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত মানে সিদিনা কি বুলি কৈছিল? গুৰুদেৱ, মোৰ এটা সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰুণী বাৰণ। মোৰ চকুৰ আগত যদি স্বামীয়ে ভুল কৰা দেখোঁ, মই তেওঁক মধুৰ বাক্যৰে তেওঁক ভুল পথৰ পৰা শুদ্ধলৈ আনিবৰ কাৰণে যত্ন কৰোঁ। বোলে কাৰণ বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, মই তেওঁৰ অৰ্ধাংগিনী ৰূপে আছোঁ, যে তেওঁৰ কৰা কৰ্মৰ আধা অংশ মই ভুগিব লাগিব।
সেইকাৰণে মই স্বামীক কেতিয়াও বিপথে যোৱাটো নিবিচাৰোঁ। তুমি কেনেকুৱা ভুল পথে গ'লে অগ্ৰাধিকাৰ দিয়া, বোলে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকে? অলপ আগতে আলোচনা কৰিছোঁ যে নিৰ্পতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বঞ্চগীয়া। এই 4টা ঠাইত বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, নিচাযুক্ত বস্তু খালে সৎবুদ্ধি বিনাশ হৈ অসৎ ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, মানে মদ ভাং খাই যাতে নিচাযুক্ত হ'ব লগা নহয় আৰু সৎবুদ্ধিৰ পৰা বিপথে যাব লগা নহয়, তাৰ কাৰণে মই তেওঁক গুৰুত্ব দিওঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা, 3টা গাঁঠি এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ ৰাজ্য বানপানী কবলৰ পৰা মুক্ত হ'ল। আজিও নগাঁৱত সেই মানে ঠাইটো মানে বৰদোৱাত শান্তিজান হিচাপে পৰিচিত হৈ গ'ল। এয়া আইসকলৰ মানে ভক্তি জ্ঞানৰ বা সতীত্ব গুণৰ মাহাত্ম্য। এতিয়া এই তত্ত্বটো নজনা আমাৰ এগৰাকী আইক, আমাৰ কোনোবা বাপ বা অন্যই যদি তেনেকুৱা ভুলত পৰি পেলাই যদি আমাৰ গৰাকীক যদি কওঁগে, হেৰা মোৰ এনেকুৱা হ'ল নহয়, কি হ'ব এতিয়া? আমাৰ গৰাকীয়ে কি ক'ব? ভাল হৈছে, মোৰ লগত কোনো আলোচনা নকৰাকৈ কৰিছিলে নহয়, আপোনাৰ আৰু হ'ব লাগিব, এনেকৈ বুলিহে ক'ব। তাৰমানে সান্তনা দিয়ক চাৰি, জ্বলা জুইত ঘিউহে ঢালি দিব। এতিয়া আমাৰ গুৰুজনাৰ দৰ্শনটো হ'ল কি? ভাগৱতৰ দৰ্শনটো হ'ল কি? পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনত আমাৰ জ্বলা জুই নুমাবলৈ আমি পানী ঢালিবলৈ শিকিব লাগিব। জ্বলা জুই নমাবলৈ ঘিউ ঢালিলে নহ'ব। অৰ্থাৎ কিবা কাৰণত স্বামীৰ খং উঠিলে ভাৰ্যাই হাঁহি এটা মাৰি তেওঁক সান্তনা দিব পৰা গুণটো থাকিব লাগিব। কেতিয়াবা কিবা কাৰণত ভাৰ্যাৰ কিবা এটা খং উঠিলে স্বামীয়েও হাঁহি মাৰি ভাৰ্যাৰ খংটো মানে সান্তনা দিবৰ কাৰণে আমি জানিব লাগিব। গতিকে এয়া হৈছে আমাৰ পাৰিবাৰিক জীৱনৰ নীতি, এইখিনি আমি জানিব লাগিব। তাৰপিছত কি থাকিব লাগিব? মেধা। মেধা মানে তৎপৰতাই কামবোৰ কৰি যোৱা গুণটো থাকিব লাগিব। কৰোঁ নকৰোঁ এনেকুৱা অৱহেলা ভাৱেৰে কামবিলাক আমাৰ আইসকলে কৰিব নালাগে। মেধা, স্মৃতি, মনত থকা গুণটো থাকিব লাগিব। ঘৰত কি আছে কি নাই, কোনটো বস্তু ক'ত আছে, এই কথাখিনি ক'ব পাৰিব লাগিব। আৰু মানে ক্ষমা গুণ আইসকলৰ থাকিব লাগিব। যিখন ঘৰৰ আইসকলৰ ক্ষমা গুণ আছে, স্বামী বিপদত নপৰে, পৰিয়ালটোত বিপদত নপৰে। ধৰি লওক সীমাঘৰীয়া মানুহজনৰ লগত স্বামীৰ কিবা এটা বিতৰ্ক হ'ল, তেওঁক অকণমান বেয়াকৈ ক'লে, ক্ষমা গুণ থকা আয়ে কি বুলি ক'ব? হ'ব দিয়ক, কল দুটা থাকিলেও ঠেকাঠেকি লাগে। সীমাঘৰীয়া মানুহ কিবা এটা ক'লে আৰু আপুনি সেইটো ধৰি থাকিব নালাগে। যদি ক্ষমা গুণ নাই, আইজনে কি ক'ব? তেওঁ তেনেকৈ ক'বলৈ কোন? ধৰক মাৰক, এই বুলি যদি উচ্চতাই দিয়ে তেতিয়াহ'লে বিপদত পৰিব। গতিকে আমাৰ আইসকলৰ ক্ষমা গুণটো আমাৰ উদ্ধৱক কৈছে, মুত চিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহয়, তাকে সে বুলিও ক্ষমা জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। আপোনাক কোনোবাই কিবা এটা বেয়া কথা ক'লে মোক কৈছে বুলি নধৰিব, আত্মাক কৈছে। আপুনি ঈশ্বৰক গতাই দিব, প্ৰভু এয়া মোক কোৱা নাই, তোমাক কৈছে, তুমি ব্যৱস্থা ল'বা। বছ 100%, 100% তাৰ প্ৰতিক্ৰিয়া কৰিব। তাকে নকৰি যদি আপুনি প্ৰতিবাদ কৰে 50-50 হৈ যাব। আপোনাক কোনোবাই এটা বেয়াকৈ ক'লে যদি আপুনি দুটা বেয়াকৈ কৈ দিয়ে, আপোনাৰ দুইজনৰ সমান সমান হৈ যাব। গতিকে আমাৰ ক্ষমা গুণৰ নিদৰ্শন অৱতাৰী পুৰুষ বুদ্ধদেৱে দেখুৱাই থৈ গৈছে। বুদ্ধদেৱৰ বৈশিষ্ট্য আছিল কি? নিতৌ ভিক্ষা মাগি জীৱিকা নিৰ্বাহ কৰে। তেওঁ দুবেলা দুমুঠি খাবৰ কাৰণে যিমানটো প্ৰয়োজন সেইটো পোৱাৰ পিছত আৰু দ্বিতীয় ঘৰত ভিক্ষা মাগিবলৈ নাযায়। এদিন তেওঁ এজন ব্ৰাহ্মণৰ ঘৰত ভিক্ষা মাগিবৰ কাৰণে চোতালত থিয় হোৱাৰ লগে লগে ব্ৰাহ্মণ বাৰাণ্ডাতে চকী পাৰি বহি আছিল। বুদ্ধদেৱৰ ওপৰত তেওঁ কি আক্ষেপ আছিল বুদ্ধদেৱে নাজানে। চোতালত থিয় হোৱাৰ লগে লগে বুদ্ধদেৱক এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিলে। বুদ্ধদেৱে নীৰৱে শুনি আছে, ব্ৰাহ্মণে গালি পাৰি আছে। আমাৰ বুঢ়াসকলে কয় এখন তাল নাবাজে। ব্ৰাহ্মণে গালি পাৰি আছে, বুদ্ধদেৱে কোনো প্ৰত্যুত্তৰ দিয়া নাই। ব্ৰাহ্মণে গালি পাৰি 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 গালি পাৰিবলৈ নাইকিয়া হৈ গ'ল। তেতিয়া তেওঁ নীৰৱতা অৱলম্বন কৰিছে। তেতিয়া বুদ্ধদেৱে সেই সুযোগতে ক'লে, দেও মই অকণমান কিবা ক'ব পাৰোঁনে? কোৱা, কি আছে কোৱা। তোমাৰ ঘৰলৈ অতিথি আহিলে তুমি কিবা দ্ৰব্য দি সৎকাৰ কৰা, বোলে হয়। তুমি দিয়া দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে দ্ৰব্যটো তোমাৰ ঘৰতে ৰাখিবা?
কিয় পেলাই দিম? মোৰ দ্ৰব্যটো গ্ৰহণ নকৰিলে মোৰ ঘৰত থাকিব। অঁ, তেতিয়াহ'লে তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা, মোৰ সেইখিনি গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। তাৰমানে তুমি যিখিনি মোক গালি পাৰিলা, মোৰ গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। লগে লগে ব্ৰাহ্মণে এজন সাধাৰণ পুৰুষ নহয় বুলি চকীৰ পৰা নামি আহি অষ্টাংগে সেৱা জনাই দীক্ষা গ্ৰহণ কৰিছে। এতিয়া এইবিলাক নীতি আদৰ্শৰ কথা আমাৰ শাস্ত্ৰ ভাগৱতৰ মাজেদি আমাক দি আছে। আমি এই ধৰণৰে যাতে আপোনালোকক 13খন গাঁৱে জীয়াই থকালৈকে, এই গাঁওকেইখন থকালৈকে যাতে আপোনালোকে ভাগৱত এই ধনী 5 দিন ঠাইত আপোনালোকে লাগিলে অলপ কমাব। 5 দিন ব্যয়বহুল হয়, কষ্টকৰ হয়, লাগিলে 2 দিন 3 দিনলৈ আনক। যদি সমৰ্থই কোলাই ক'ব, সেইটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত, যে বছৰত এবাৰ হ'লেও আমি যাতে প্ৰত্যেকখন গাঁৱতে যদি এই আদৰ্শৰে যদি আমি এইটো ভাগৱত চৰ্চা কৰি থাকোঁ, তেতিয়াহ'লে অনাগত দিনত এইখন গাঁৱলৈ বা এই 13খন গাঁৱলৈ কোনো ধৰণৰ বেয়া ভাৱ, বেয়া চিন্তা, বেয়া জীৱ আহিব নোৱাৰিব। যেনেকৈ পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, ভাগৱত ভক্তি ধৰ্ম, ভক্তি মানেই পোহৰ। গতিকে ভাগৱতৰ ভক্তি ধৰ্ম য'ত থাকিব, তাত কোনো ধৰণৰ আলৈ আহুকাল বা অসৎ জীৱই তালৈ আহিব নোৱাৰিব। এই আহ্বান জনাই আপোনালোকৰ অনিচ্ছাকৃতভাৱেও মই আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ।